বিৰোধীৰ মাজত বাৰম্বাৰ আসন কেন্দ্ৰিক খোৱা কামোৰা আসন কেন্দ্ৰিক খামখেয়ালিত চৰম অসন্তুষ্ট অসম নাগৰিক সন্মিলন কিয় বুজি নাপায় কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদে অনিচ্ছা সত্ত্বেও বিৰোধীক ক'বলৈ বাধ্য নাগৰিক সমাজ সাধাৰণ কথাখিনি যদি নুবুজে কি ৰাজনীতি কৰিছে বিৰোধীয়ে নাগৰিক সমাজৰ হৈ প্ৰশ্ন বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই এই কথাটো কংগ্ৰেছে বুজা উচিত ৰাইজৰ দলে বুজা উচিত অসম জাতীয় সকলো বুজা উচিত এই কথা তেওঁলোকে যদি বুজি নাপায় তেওঁলোকে কি ৰাজনীতি কৰি আছে আসন কেন্দ্ৰিক খোৱা কামোৰাত ব্যস্ত বিৰোধীক পুনৰ স্পষ্ট বাৰ্তা আজি ৰাষ্ট্ৰৰ কাৰণে ভয়ংকৰ সংকট অসমীয়া জাতিৰ কাৰণে সংকট অসমৰ সংস্কৃতিৰ কাৰণে সংকট অসমৰ অৰ্থনীতিৰ কাৰণে সংকট এইখিনি সময়ত অসমৰ ৰাজ্যিক বিধানসভাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ তেওঁলোকে যদি এইবোৰ কামতে একেবাৰে ব্যস্ত হৈ থাকে কেনেকৈ হ'ব এইবোৰ তৰ্ক বিতৰ্ক কৰি থাকোঁতে তেওঁলোকৰ প্ৰতিপক্ষই বল বৃদ্ধি কৰিব তেওঁলোকে উৎসাহ পাব এইবাৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে অসমখন অসম হৈ নাথাকিব নৈৰাজ্য আৰু অৰাজকতাই গ্ৰাস কৰিব অসমক ক্ষমতাত থকা বাবেই বিজেপি আৰ এছ এছে এইদৰে যি মন যায় তাকে কৰিব পাৰিছে গতিকে 2026 নিৰ্বাচনত তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে অসম আৰু অসম হৈ নাথাকিব নৈৰাজ্য আৰু অৰাজকতাই আমাক সম্পূৰ্ণৰূপে গ্ৰাস কৰিব আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'বই লাগিব আৰু বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী দলসমূহক উদ্দেশ্যি নাগৰিক সন্মিলনৰ হৈ মন্তব্য ডক্টৰ হীৰেন গোহাঁইৰ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰি নাগৰিক সমাজে ক'লে অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব যাতে অধিক সক্ৰিয় হয় তাৰ বাবে ইতিমধ্যে আমি লোকসভাৰ বিৰোধী দলপতি শ্ৰী ৰাহুল গান্ধী আৰু সৰ্বভাৰতীয় নেত্ৰী শ্ৰীমতী প্ৰিয়ংকা গান্ধীলৈ এখন যুটীয়া পত্ৰ প্ৰেৰণ কৰিছোঁ শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে বুলি উল্লেখ কৰি মন্তব্য অসম নাগৰিক সন্মিলনৰ নিৰ্বাচনী আয়োগ বিজেপি চৰকাৰে মিলি ভয়ংকৰ ৰাষ্ট্ৰবিৰোধী এটা চক্ৰান্ত কৰি আছে গণতন্ত্ৰ বিৰোধী অথবা ৰাষ্ট্ৰবিৰোধী বিদেশী নাম কটাৰ অধিকাৰ ক'ত পালে কোন বিদেশী কোন দেশী তেওঁলোকে কেনেকৈ গম পাব তেওঁলোকে নিজে কিছুমান আৱিষ্কাৰ কৰা নিয়ম লৈ পেলাই কোন নাগৰিক হয় কোন নাগৰিক নহয় ইতিমধ্যে প্ৰমাণ হৈছে যে বহুত আচলতে আচল নাগৰিকৰ নাম কাটি দিয়া হৈছে এইদৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সন্মিলনৰ সংবাদমেল ইতিমধ্যে 6জনীয়া কমিটি গঠন কৰি আগন্তুক নিৰ্বাচন কেন্দ্ৰিক বিষয়ত বিৰোধীৰে আলোচনা অব্যাহত ৰাখিছে অসম নাগৰিক সন্মিলনে এফালে বিৰোধীৰ মাজতে কথাৰ অমিল আৰম্ভ হৈছে আনফালে বিৰোধীক একত্ৰিতকৰণত ব্যস্ত অসম নাগৰিক সন্মিলন ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত অনুপজ্যোতি নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম